হাই গাইজ, কি খবৰ? আজি হৈছে সোমবাৰ আৰু লগতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ মৃত্যুতিথি। তো সেইবুলি আজি আমি যাইছোঁ মামাহঁতৰ পিনে, কাৰণ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ মৃত্যুতিথিত আমাৰ মামাহঁতত প্ৰত্যেক বছৰে কীৰ্তন পতা হয়। তো ব'লা কীৰ্তন চাব যাম বুলি একদম ওলাইছিলে ৰেডি। আৰু কিছু সময় ওলাৰ পিছত আমি এখন ই ৰিক্সাত বহিলোঁ আৰু ই ৰিক্সাত বহি আমি আমাৰ যাত্ৰা অতিক্ৰম কৰি ফাইনেলি আমাৰ মামাহঁতৰ ঘৰ আহি পালোঁ। আৰু ইয়াতে আহি কিছু সময় ইফাল সিফাল কৰি মামীয়ে চাহ আনি দিলে আৰু চাহ তাহ খাই আকৌ ইফালকে আৰু ঘূৰি মামীয়ে ভাত আনি দিলে আৰু ভাত চাত খাই দেখোঁ যে এয়া আমাৰ কৃষ্ণ ৰেডি হৈ গ'ল। আৰু এইফালে আহি দেখোঁ যে বলোৰামো ৰেডি, মানে আমাৰ মামাহঁতৰ তাত কীৰ্তনৰ দিনা কৃষ্ণ বলোৰাম তথা বাৰগোপালত আমাৰ মামাহঁতৰ গোহাঁই ঘৰৰ চোতালত আহি নাচে। তো অলপ চাব আহক। আৰু এনেকৈ নাচি থাকোঁতে হঠাৎ অঘাসুৰ আহি পালে আৰু অঘাসুৰে কি কয় শুনো আহক। কৃষ্ণ বৎসর পাতবি রইব ভুল করব মুখে বিকৃত ভুবন কাম কাল প্রতিষ্ঠাতুল কালসা। আৰু তাৰপিছত আহিল মই পঢ়িলাৰ পিনে, মানে আমাৰ মামাহঁতৰ তাত হৈ ইয়াতে অলপ ডাঙৰকৈ পতা হয়। মানে ইয়াতে বৰফ, আইচক্ৰীম, টানা মিঠে আৰু লগতে সৰু ছোৱালীৰ কাৰণে বিভিন্ন ধৰণৰ পিষ্টল এনে সামগ্ৰীবিলাক আহে। আৰু আজিৰ মিনি ব্লগটো ইমানেই আছিল। ধন্যবাদ।